বিটিচিত কিমান সমষ্টিত প্ৰতিদ্বন্দ্বিতা বিজেপিৰ কোন সমষ্টিত প্ৰাৰ্থী কোন প্ৰাৰ্থী তালিকাত চমক দিবলৈ সাজু বিজেপি প্ৰাৰ্থী পেনেলত প্ৰাক্তন মন্ত্ৰী বিধায়ক সাংসদ সেপ্টেম্বৰত অনুষ্ঠিত হ'ব বিটিচিৰ নিৰ্বাচন ইতিমধ্যে ইউপিপিএল আৰু বিপিএফক একাষৰীয়া কৰি ৰণত নামিছে বিজেপি স্বয়ং মুখ্যমন্ত্ৰীৰ নেতৃত্বত সমষ্টি অব্যাহত আছে প্ৰচাৰ অভিযান কিন্তু কিয় আগ্ৰাসী ৰূপত বিটিচিত নামিছে বিজেপি তাৰো তথ্য ইতিমধ্যে ৰাজহুৱা কৰিছে বিজেপিৰ নেতৃত্বই এইবাৰ আমি বিজেপি দলে নিজে এই কাৰণে ইলেকশ্যন উঠিব খুজিছো কাৰণ আমি বিটিআৰৰ সমস্যাসমূহ এইবাৰ স্থায়ীভাৱে সমাধান কৰিব বিচাৰিছো আজিৰ সভাই প্ৰমাণ কৰিছে যে সমগ্ৰ জাতি জনগোষ্ঠীৰ লগত যি বড়ো জনগোষ্ঠীয় লোক ভাৰতীয় জনতা পাৰ্টিৰ লগত সামিল হৈছে কাৰণ এনেকুৱাকৈ কেইবাখনো আমি সভা অনুষ্ঠিত কৰিছোঁ কিন্তু স্বাভাৱিকতে বিটিএডিত হেৰিয়াক বাদ দি পেলাই কোনো চৰকাৰ গ্ৰহণ কৰিব নোৱাৰে পিছে বিটিচিৰ কিমান সমষ্টিত প্ৰাৰ্থী প্ৰক্ষেপ কৰিব বিজেপিয়ে এই সিদ্ধান্ত এই পৰ্যন্ত লোৱা নাই যদিও মুঠ 40টা সমষ্টিৰ কমেও 20টা সমষ্টিত বিজেপিয়ে প্ৰতিদ্বন্দ্বিতা কৰাটো প্ৰায় খাটাং আনকি এই সমষ্টিসমূহৰ 12টা সমষ্টিৰ প্ৰাৰ্থী তালিকাও প্ৰায় চূড়ান্ত পিছে কেনেকুৱা হ'ব বিজেপিৰ প্ৰাৰ্থী তালিকা বিটিচি নিৰ্বাচনত প্ৰাৰ্থী বাছনিৰ ক্ষেত্ৰত চমক দিব পাৰে বিজেপিয়ে প্ৰাৰ্থী ৰূপে প্ৰক্ষেপ কৰিব পাৰে প্ৰায় 3-4 গৰাকীকৈ প্ৰাক্তন মন্ত্ৰী বিধায়ক আৰু সাংসদক বিজেপিৰ প্ৰায় চূড়ান্ত হোৱা তালিকাৰ ভিতৰত আছে ফকিৰাগ্ৰামত অৰূপ কুমাৰ দে চুৰবাৰীত অভিৰাম মহানায়ক মথনগুৰিত গৌতম দাস ডাগ্ৰিজুলিত ধৰ্মনাৰায়ণ দাস শুক্লাই চেৰফাঙত ৰণেন্দ্ৰ নাৰ্জাৰী খৈৰাবাৰীত ভৱেন্দ্ৰ বড়ো ননৈ চেৰফাঙত সঞ্জীৱ তাঁতী মুদৈবাৰীত দিগন্ত বৰুৱা শ্ৰীৰামপুৰত ফজল সিংহ ইমানে নহয় ইউপিপিএল আৰু বিপিএফৰ দখলত থকা 3-4টা সমষ্টি আজৰি অনাৰ বাবে 3-4 হেভিৱেট প্ৰাৰ্থী প্ৰক্ষেপৰো সিদ্ধান্ত গ্ৰহণ কৰিছে গেৰুৱা বাহিনীয়ে ইয়াৰ ভিতৰত আছে বাগানপাৰাত প্ৰাক্তন মন্ত্ৰী ৰেখাৰাণী দাস বড়ো পৰ্বতঝোৰাত প্ৰাক্তন বিধায়ক ৰণেন্দ্ৰ কুমাৰ মুছাহাৰী পাঁচনৈ চেৰফাঙত প্ৰাক্তন সাংসদ শান্তিয়াজ কুজুৰ গোৰেশ্বৰত অধিবক্তা মানস শৰণীয়া মুঠতে এই 12টা সমষ্টিৰ যিকোনো প্ৰকাৰে দখল কৰি বিটিচিত কিং মেকাৰ হোৱাৰ পৰিকল্পনা কৰিছে বিজেপিয়ে হয়তো নিৰ্বাচনী সূচী ঘোষণা কৰাৰ পাছতেই তালিকা ঘোষণা কৰিব বিজেপিয়ে এতিয়া অপেক্ষা মাথো সময়লৈ ভিডিঅ' জাৰ্নেলিষ্ট শংকৰ দাসৰ সহযোগত ৰমেন কলিতাৰ ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা